তো হেল্ল' গাইজ, মেথ চিম্পলিফাই জোনত মই তন্ময় তোমালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। আজি আমি যদি ষ্টাৰ্ট কৰিম, এইটো হ'ল ক্লাছ 10ৰ ৰিভিজন নম্বৰ কিমান 4, ৰিভিজন 4ৰ প্ৰথম এক্সাৰচাইজ। ইয়াৰ আগৰ ক্লাছত আমি ৰিভিজন 1 কৰিছোঁ, 2 কৰিছোঁ আৰু কি কৰিছোঁ 3 কৰিছোঁ। মই ডেছক্ৰিপশ্যনত লিংকখিনি দি দিম, তোমালোকে তাৰ পৰা চাই ল'বা। তো ব'লা আমি এতিয়া কি কৰোঁ, ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট অফ অল যিটো কৈছে, আমাক কৈছে কি সাধাৰণ উৎপাদক উলিয়াব। সাধাৰণ উৎপাদক উলিয়াব কৈছে। এতিয়া সাধাৰণ উৎপাদক মানেনো কি এইটো আমাক জানিব লাগিব। তো কেনেকৈ উলিয়াবা? প্ৰথমতে 14 আছে না, 14 পি কিউ এইটো আগতে লিখি ল'বা। উৎপাদক কেনেকৈ উলিয়াই? উৎপাদক এনেকুৱা ধৰণৰ উলিয়াই। 14 লিখিবা, 14 কি যায় 2 যায়, 2 7 গুণ কিমান 14, গতিকে 14ৰ উৎপাদক কিমান হ'ব? 14ৰ উৎপাদক 2 আৰু 7ৰ পূৰণফল এইটো 2 আৰু কিমান 7, 14 মানে লিখা যায় 2 পূৰণ 7। তাৰপিছত পি আছে, পি পূৰণেৰে লিখিলা আৰু কিউকো পূৰণ দি লিখিলা। তাৰমানে 7 2 পূৰণ কৰিলে 14 হ'ব, পি আৰু কিউ পূৰণ কৰিলে পি কিউ হ'ব। নেক্সটত কৈছে 28 পি স্কয়াৰ আৰু কি কিউ স্কয়াৰ। তো ইয়াৰ উৎপাদক উলিয়াব লাগিব। তো উৎপাদক কেনেকৈ উলিয়াবা? 28 লিখিবা, 2 ৰে যাব 14 2 গুণ 28, 2 ৰে যাব 7 2 গুণ 14, গতিকে 28 কেনেকৈ লিখা যায় 2 পূৰণ 7। তাৰপিছত কি আছে? পি কেইটা আছে? দুটা আছে না, গতিকে দুটা পি লিখি দিয়া। কিউ কেইটা আছে? দুটা কিউ লিখি দিয়া। এতিয়া কৈছে সাধাৰণ উৎপাদক। সাধাৰণ উৎপাদক ইংলিছত কোৱা হয় কমন ফেক্টৰ। কমন ফেক্টৰ, এইটো কোৱা হয় কমন ফেক্টৰ ইংলিছত। তাৰমানে ফেক্টৰ উলিয়াব গৈছে, আৰু এইবিলাক যে মই উলিয়াই দিলো ইয়াক কোৱা হয় কি ফেক্টৰ বুলি কোৱা হয়। ইংৰাজীত কোৱা হয় ফেক্টৰ বুলি আৰু অসমীয়াত কোৱা হয় উৎপাদক বুলি। তো সাধাৰণ উৎপাদকৰ কথা কৈছে। সাধাৰণ মানে কমন কি আছে, এইবিলাকৰ মাজতে কমন কোনটো আছে? সাধাৰণ মানে সেম কি কি বস্তু আছে। যদি ভালকে চোৱা, ইয়াতেও 2 আছে, ইয়াতেও 2 আছে, গতিকে এই 2 আৰু 2 কি আছে? সেম আছে, এটা 2 সেম আছে। তাৰপিছত 7 আৰু 7 কি আছে? মিল আছে, গতিকে 7 হ'ব। তাৰপিছত পি লগত পি মিল আছে, গতিকে পিও হ'ব। কিউৰ লগত কি মিল আছে? কিউ মিল আছে, গতিকে কি হ'ব? কিউ হ'ব। তাৰমানে কথাটো হ'ল সাধাৰণ উৎপাদক মানে যে মিল কি আছে, দুটাৰ মাজতে সেম বস্তু কি আছে, যিটো হ'ব সেম তাক কোৱা হয় উৎপাদক বুলি। কি উৎপাদক? সাধাৰণ উৎপাদক, কমন ফেক্টৰ। গতিকে কি লিখিম? সাধাৰণ উৎপাদক হ'ল সাধাৰণ উৎপাদক কেনেকৈ লিখিবা? 2 পাইছো না, তো দুটাৰ কাৰণে এটা 2 লিখিবা, কমন আছে এটা 2, 7 আছে, তাৰপিছত কি আছে? পি আছে, দেন কি আছে? কিউ আছে, গতিকে आंसर হ'ব 7 2 গুণ 14 পি কিউ। তাৰ মানে পূৰণ চিনেৰে এইবিলাক কি লিখিব লাগিব। প্ৰথমত 2 আছে, 2 লিখিলো, দেন কি আছে? 7 আছে, পি কমন আছে, কিউ কমন আছে, গতিকে পূৰণ কৰিলে 7 2 গুণ 14, 14 কি হ'ব? পি কিউ, 14 পি কিউ। তো এইটো হ'ল কি আমাৰ সাধাৰণ উৎপাদক। গম পাইছা বস্তুখিনি? এনেকৈ কৰিব লাগিব। তাৰপিছত 16 এই গোটেইটো কিছুমানে কি কৰিব, মই কৈ আছো যে ষ্টুডেন্ট বিলাকে কি কি ভুল কৰে, কাৰণ মইতো টিচাৰ হিচাপত পঢ়াই আছো না, মই চাইছো যে ষ্টুডেন্ট বিলাকে কি ভুল কৰে। তো ষ্টুডেন্ট বিলাকে কি কৰে, প্ৰথমতে 16 লিখে x কিউব কৰে, তাৰপিছত 4x² লিখে, এনেকৈ কৰে। তাৰপিছত 32x ৰ উৎপাদক উলিয়াই কমন উলিয়াই দিয়ে। গতিকে এইটো প্ৰসেস নহয়। কাৰণটো কিয়? কাৰণ চোৱা 6x ৰ ওপৰত কিউব মাইনাছ 4x ৰ ওপৰত কি আছে? স্কয়াৰ আছে। এই গোটেইটো মিলি এটা কোশ্চেন হয় কিন্তু, কাৰণ কমাটো চোৱা পিছত আছে কিন্তু, আৰু মাজতে কি কমা নাই। যদি মাজতে কমা থাকিলে তেতিয়া বেলেগ কথা আছিল, কমাটো নাই। গতিকে প্ৰথমটো এই গোটেইটো কোশ্চেন, তাৰপিছত এইটো কোশ্চেন। বুজি পাইছা কথাখিনি? গতিকে এইটো এনেকৈ লিখিলে নহব, কি কৰিব লাগিব? আমাক বস্তুখিনি এনেকৈ লিখিব লাগিব, 16x টু দি পাৱাৰ কিউব মাইনাছ কি 4x²। এইটো আমাক সলভ কৰিব লাগিব। ইয়াৰ উৎপাদক আমাক প্ৰথমতে উলিয়াব লাগিব, তাৰ পিছতে আমি কি 32x ৰ উৎপাদক উলিয়াব পাৰিম। এতিয়া যদি ভালকে চাও যে এইবিলাকৰ মাজতে কমন কি আছে, তো কমনটো কেনেকৈ গম পাবা? যেনেকুৱা 16 আছে না, তোমালোকে 16 ৰ আগত উৎপাদক উলিয়াই লও। 2 2 8 গুণ 16, 2 4 গুণ 8, 2 2 গুণ কিমান 4, গতিকে কেইটা হ'ব? 2 2 হ'ব কেইটা? 1 2 3 4, 4টা 2 হ'ব। গতিকে মই পিছত শর্টকাটত কৰাই দিম, এতিয়া অলপ বৰ্ডকাটত কৰাই আছো যাতে তোমালোকে ভালকে বুজি পোৱা। যেতিয়া বুজি ল'বা তেতিয়াতো ইজি হৈ যাব। কি হ'ব? 4টা 2 2 2 গুণ 4 4 গুণ 16, x কেইটা আছে? 3টা, গতিকে x কেইটা আছে? 3টা লিখিলো, মাইনাস তাৰপিছত 4 হয়, 2 পূৰণ 2 4, x কেইটা আছে? 2টা, এনেকৈ লিখি দিয়া হল। হল এইখিনি বস্তু। এতিয়া চোৱা এই দুটাৰ ভিতৰত কমন কি আছে? চোৱা ইয়াতেও দুটা 2 আছে, ইয়াতেও দুটা 2 আছে, তো দুটাৰ মাজতে কমন আছে দুটা 2। ইয়াতে দুটা x আছে, ইয়াতেও দুটা x আছে, গতিকে কমন আছে দুটা x।
এইকাৰণে মই কি কৰিম, দুটা 2 কমন লম আৰু কেইটা x কমন লম, দুটা x কমন লম। যেতিয়া কমন লম বাকি থাকিব কেইটা 2, দুইটা 2 বাকি থাকিব। তো দুইটা 2 মানে কিমান, 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব, 4। গতিকে বাকি থাকিব 4 আৰু বাকি থাকিব কি x, মাজতে মাইনাস আছে মাইনাস দিম। এইফালে তো 4 আৰু x গল আৰু তো একো নাই, যদি একো নাই তেতিয়া কি হয় আমাৰ বাকি কি থাকে 1 থাকে, একো না থাকিলে কি লিখিব লাগিব 1, কারণ 1 মাজতে আছে, এটো লিখা হোৱা নাই কিন্তু 1 থাকে। এতিয়া এইখিনি পালো, আমি এটো কি কৰিলো, ইয়াৰ উৎপাদক উলিয়ালো, উৎপাদক হল এইখিনি। এতিয়া আমাক 32x আছে, ইয়াৰ উৎপাদক উলিয়াম। কেনেকৈ কৰিবা, 32 আকৌ 32 কৰিব পাৰা, ইয়াতে মই কৰি দিছো 32 2 এৰে যাব, 16 2 গুণ 32, 2 8 গুণ 16, 2 4 গুণ 8, 2 2 গুণ কিমান 4। গতিকে কেইটা আছে 2, 3টা 4টা 5টা 2 আছে, কেইটা 2 5টা 2, 1 2 3 4 5 আৰু x কেইটা আছে এটা। এতিয়া যদি মই কওঁ সাধাৰণ উৎপাদক কি হ'ব, সাধাৰণ উৎপাদক, সাধাৰণ উৎপাদক ইংলিশত কি কোৱা হ'ব, কমন ফ্যাক্টর, COMMON কমন ফ্যাক্টর। তো কমন ফ্যাক্টর কি কি হ'ব, যদি ভালকে চোৱা ইয়াতেও দুটা 2 আছে, ইয়াতেও দুটা 2 আছে, গতিকে দুটা 2 তো হ'বই। তাৰ পিছত ইয়াতে এটা x আছে, ইয়াতে এটা x আছে, x কিন্তু ওপৰত দুটা আছে কিন্তু মিল থাকা x কেইটা আছে, এটাই আছে না, গতিকে পূৰণ কি হ'ব x হ'ব, आंसर হ'ব 4x। তো এইখিনি হল উৎপাদক, এইখিনি হল কথা। আৰু মই এইটো বুজাৰ কাৰণে কিন্তু দি দিছো, পৰীক্ষা এক্সামত এইটো দিব নালাগে, জাস্ট লিখিলে হল। তোমাক এনেকুৱা ধৰণৰ এইটো মিল আছে, মিলৰ কাৰণে এটা, এই মিলৰ কাৰণে এটা, এই মিলৰ কাৰণে এটা, এই মিলৰ কাৰণে এটা, তো এনেকুৱা ধৰণৰ কৰিলে ভাল, এইটো দিব নালাগে। দিলে বস্তুখিনি অলপ কেনেকুৱা ধৰণৰ টাইপ লাগে, যেহেতু ক্লাস 10 এক্সাম দি আছা তোমালোকে এইটো তো আগৰ পৰা পাই আহিছা, সেইকাৰণে এইবিলাক তুমি ডাইৰেক্ট লিখিলে ভাল হ'ব, মানে এইটো নিদি তুমি ডাইৰেক্ট লিখি দিয়া তেতিয়া বেছি ভাল হ'ব, তেতিয়া বস্তুখিনি অলপ ভালকে বুজা যাব। এইখিনি বস্তু এইটো দিব নালাগে, বুজিছা। মই জাস্ট বুজাৰ কাৰণে দিছো, কিন্তু যাতে তোমালোকে ভালকৈ ক্লিয়াৰ কৰি লোৱা বস্তুখিনি, পিছত যাতে অসুবিধা নহয়। আৰু যদি কিবা অসুবিধা হয় তেতিয়া কমেন্ট কৰিবা, মই চেষ্টা কৰিম আকৌ এবাৰ ভালকে বুজাৰ কাৰণে। এতিয়া কোশ্চেন নম্বৰ 1 ৰ 1 নম্বৰ গল, 2 নম্বৰ গল, এতিয়া যেটো আহিম এটো হল কোশ্চেন নম্বৰ কিমান 3। তো কোশ্চেন নম্বৰ 3 কি কৈছে, আকৌ 3 20 PQ 30 QR 40 RP, ইয়াৰ কৈছে সাধাৰণ উৎপাদক উলিয়াবৰ কাৰণে। তো গতিকে মই কি কৰিম, 20 PQ আছে সেইটো লিখিম। এতিয়া যদি ভালকে চোৱা এনেকৈ আৰু কৰিব নালাগে যে 2 10 গুণ 20 2 5 গুণ 10, এইবিলাক ইমান কৰিব নালাগে। এতিয়া কিয় নালাগে মই কৈ আছো, কাৰণ আমি জানো যে 2 10 গুণ কিমান হয় 20 হয়, 3 10 গুণ 30 হয়, 4 10 গুণ কিমান হয় 40 হয়, গতিকে 10 তো সবতে আছে না, সেইকাৰণে এইটো ডাইৰেক্ট কৰি দিম, সাধাৰণ উৎপাদকে উলিয়াব লাগিব আমাক। তো কি লিখিম, 2 পূৰণ 10 কি হ'ব PQ, আৰু যদি কৰিব বিচাৰা কৰিব পাৰা, কোনো অসুবিধা নাই। 30 QR কি লিখিব পাৰো, 3 পূৰণ 10 30, এইটো Q, এইটো কিমান হ'ব R, 40 RP, এইটো কিমান হ'ব 4 পূৰণ 10 R ইনটু P। গতিকে যদি চাও সাধাৰণ উৎপাদক কিমান হ'ব, মই সাধাৰণ উৎপাদক হাউ দিলো, সাধারণ উৎপাদক শর্ট ফর্মত লিখি দিলো, তারমানে CF ইংলিশত কব CF কমন ফ্যাক্টর। কি হ'ব, মিল কি আছে, মিল চোৱা 10 10 10, তো মিল আছে 10, আৰু কিবা মিল আছে নেকি, আৰু যদি চোৱা P সবতে নাই, R সবতে নাই, Q সবতে নাই, গতিকে মিল আৰু একো নাই, গোটেইটো তাৰ মিল নাই না, গতিকে आंसर কি হৈ যাব, সাধাৰণ উৎপাদক 10 হৈ যাব। ইয়াতে আছে 2 আৰু 2, 2 আৰু 4 ভিতৰত মিল 2 থাকিব পাৰে, কিন্তু তিনিটাতে থাকিব লাগিব না, সাধাৰণ উৎপাদক কৈছে, গতিকে যি কেইটা কোশ্চেন দিছে গোটেইটো সেম কি আছে এইটো লিখিব লাগিব, সেম আছে অনলি 10 আৰু বাকি একো নাই, গতিকে आंसर হ'ব 10। 3x স্কয়ার y এর উপর q, এইটো এনেকৈ লিখা যায়, 3 আছে না, x স্কয়ার আছে, গতিকে x কেইটা লিখিব পাৰা, দুটা লিখিব পাৰা, y তিনিটা লিখিব পাৰা, 10 আছে x কিউব y স্কয়ার, গতিকে 10 ক এনেকৈ লিখিব পাৰা, 2 পূৰণ 5 10 হ'ব, x কেইটা হ'ব তিনিটা, y হ'ব দুটা, 6x স্কয়ার y স্কয়ার z হ'ব, ইয়াক এনেকৈ লিখিব পাৰা, 2 পূৰণ 3 6, x কেইটা হ'ব দুটা, y হ'ব দুটা আৰু z হ'ব এটা। গতিকে আমাক কি কৈছে, সাধাৰণ উৎপাদকৰ কাৰণে না, তো সাধাৰণ উৎপাদক কিমান হ'ব, যদি ভালকে চোৱা তোমালোকে যে কমন কি আছে,
তিনিটাৰ ভিতৰত কমন কি আছে? তিনি কমন আছে, তিনিটাতে আছে নাই। তাৰপিছত দুই তিনিটাতে আছে নাই, দুই খালি দুটাতে আছে নহব। পাঁচ সবকেইটাত আছে নাই। গতিকে কমন কি আছে চোৱা, x x x এটা x কমন আছে, x x x এটা x কমন আছে, তো দুটা x কমন গল। y y y কমন আছে, আৰু y y y কমন আছে, আৰু z তো নাই সবকেইটাত। গতিকে আমাৰ সাধাৰণ উত্তৰ কি হ'ব? দুটা x আছে, গতিকে দুটা x লিখিম, y আছে কেইটা? দুটা। তো লিখিম কেনেকৈ? x দুটা মানে x স্কয়ার, y দুটা মানে কি হ'ব? y স্কয়ার। এইখিনি হ'ব আমাৰ কি 4 নম্বৰৰ এনসার। বুজি পাইছা কথাখিনি? এতিয়া যেটো স্টার্ট কৰিম এটো হল কোশ্চেন নম্বৰ 2। 1 খিনি হল 2 স্টার্ট কৰিম। 2 কি কৈছে? উৎপাদক বিশ্লেষণ কৰা। 4a স্কয়ার প্লাস 8a কিউব 7x স্কয়ার y মাইনাস 21xy স্কয়ার। কোশ্চেন নম্বৰ 1 আৰু 2 দিয়া আছে। এতিয়া কেনেকৈ কৰিবা চোৱা, 4 আছে ইয়াতে 8 আছে, তো কেনেকৈ গম পাবা যে উৎপাদক বিশ্লেষণটো কি হ'ব? তো চাবা তুমি যে 4 আৰু 8ৰ ভিতৰত 4ৰ ঘৰত 8 আছে না নাই? কেনেকুৱা ধৰণৰ কথা? 4 আৰু 1ক পূৰণ কৰিলে কিমান হ'ব? 4। 4 আৰু 2ক পূৰণ কৰিলে কিমান হ'ব? 8। গতিকে 4 1 গুণ 4, 4 2 গুণ 8, গতিকে 4ৰ ঘৰত 4 আৰু 8 দুয়োটাই আছে। গতিকে 4 কমন ল'ব লাগিব এনেকুৱা ধৰণৰ। এতিয়া a কেইটা আছে? দুটা আছে। ইয়াতে a কেইটা আছে? তিনিটা আছে। তাৰ মানে কথাটো হল দুটা a ইয়াতেও আছে, দুটা a ইয়াতেও আছে। তার পিছতে এটা কি আছে? এক্সট্রা আছে। গতিকে দুটা a কি যাব? কমন যাব। তো 4a স্কয়ার কমন গল। 4 কিমান গুণ 4? 1 গুণ না, গতিকে ইয়াতে 1 লিখিবা প্লাস 8 আছে না, 4 কিমান গুণ 8? 2 গুণ না, গতিকে 2 লিখিবা। এতিয়া কথাটো হল a কেইটা আছিল? দুটা আছিল, তো দুটা আমি দুয়োটাৰ পৰা লৈছো। ইয়াতে a কেইটা আছিল? তিনিটা, গতিকে এটাই বাকি থাকিব। এটো হল আমাৰ কি এনসার। এনেকৈ লিখিব লাগিব কথাখিনি। অর যদি এনেকৈ অসুবিধা হয় তেতিয়া কি কৰিবা? তেতিয়া এনেকৈ কৰিবা যে 4 মানে 2 পূৰণ 2 4 পূরণ কি a স্কয়ার মানে a দুটা প্লাস 8 মানে 2 পূরণ 2 4, 4 2 গুণ 8, a কেইটা? 1 2 3 টাই এনেকৈ লিখিলা। এতিয়া কমন কি আছে? দুটা 2 কমন আছে, ইয়াতো দুটা 2 আছে, গতিকে দুটা 2 থাকিল। a কেইটা আছে? ইয়াতে দুটা a আছে, ইয়াতো দুটা a, গতিকে a কেইটা থাকিল? দুটা। এতিয়া বাকি আছে কোন? সবে তো আমি লৈ লৈছো না, বাকি যদি নাথাকে কি কৈছিলো? কি থাকিব? 1 থাকিব। প্লাস ইয়াতে a কেইটা লোৱা হল, a কেইটা লোৱা, বাকি থাকিল 2 আৰু a, গতিকে 2a হল। এতিয়া পূৰণ কৰি দিয়া, 2 2 গুণ কিমান? 4, a আৰু a পূৰণ কৰিলে a স্কয়ার, 1 প্লাস কি হ'ব? 2a। ঠিক আছে, মানে কথাখিনি হল আগতে এইখিনি বস্তু বুজি লবা, বুজাৰ পিছত ডাইৰেক্ট কৰিবা। ডাইৰেক্ট কৰিলে বেছি কি হ'ব? ভাল হ'ব। এইখিনি অলপ টাইম যাব, আৰু যদি কৰা এইখিনি তথাপিও কোনো কথা নাই, ৰাইটে হ'ব। কৰিলে হল। অংক কৰাৰ বহুত নিয়ম থাকে, এটাত কৰিলে হল। নেক্সট 7 এইটো। ইয়াতে চোৱা 7, এতিয়া 7 এর ঘৰত চোৱা, 7 1 গুণ 7, 7 2 গুণ কিমান? 14। এইটো হল উৎপাদক বিশ্লেষণ কৰিব গৈছে না, তো 7 1 গুণ 7, 7 2 গুণ কিমান হ'ব? 14 হ'ব। গতিকে 7ৰ ঘৰত 7 আছে, 7 2 গুণ 14, 7 3 গুণ কিমান হ'ব? 21। গতিকে 7ৰ ঘৰত কি আছে? 21ও আছে, আৰু কি আছে? 7ও আছে। গতিকে 7 কি আছে? দুয়োটাতে কমন আছে, তো 7 লম। আৰু চাবা x ইয়াতে কেইটা আছে? দুটা আছে। ইয়াতে x কেইটা আছে? গতিকে এটা x ইয়াতেও আছে, এটা x কি আছে? ইয়াতেও আছে। আছে না নাই? দুটা কেনেকৈ হৈছে? দুটা x এনেকৈ মিলিয়ে দুটা হৈছে, গতিকে ইয়াতেও এটা আছে, ইয়াতেও এটা, গতিকে এটা x কি যাব? কমন যাব। তো x কি হ'ব? দুয়োটা আছে, এটা আছে, গতিকে এটা x কমন লবা। y এটা আছে, y দুটা আছে, গতিকে এটা y সবকেইটাৰ ভিতৰতে কি আছে? আছে। এতিয়া কমন ললে কি হ'ব? 7xy লৈছা, x দুটা আছিল না, এটা x বাকি থাকিব, মাইনাস দিবা। এতিয়া 21 আছে, 7 কিমান গুণ 21? 3 গুণ, গতিকে 3 লিখিবা। x তো তুমি লৈছা, y ও তুমি লৈছা, y দুটা আছিল, গতিকে এটা y বাকি থাকিব। এইখিনি হ'ব কি তোমাৰ এনসার। আকৌ যদি ভাবা এইটো বুজা নাই, বেলেগ ধৰণে কৰিম, তো বেলেগ ধৰণে কৰিব পাৰা। 7x স্কয়ার y মাইনাস 21xy স্কয়ার এনেকৈ কৰিব পাৰা। 7 পূৰণ x কেইটা আছে? দুটা লিখিলা, y কেইটা আছে? এটা লিখিলা, আৰু 21ক কি লিখা যায়? 7 পূৰণ 3, x এটা, y কেইটা আছে? দুটা, এনেকুৱা ধৰণৰ লিখিলা। এতিয়া কমন কি যায়? ইয়াতেও 7 আছে, ইয়াতেও 7, গতিকে 7 কমন যাব। ইয়াতেও x আছে, ইয়াতেও x আছে, গতিকে x কমন যাব। ইয়াতে y আছে, ইয়াতে y আছে, গতিকে y কমন যাব। থাকিব কিমান? হাতত x থাকিব মাইনাস, আৰু ইয়াতে থাকিব 3 থাকিব, আৰু কি থাকিব? y থাকিব। এইটো তো 7 থাকিব, xy পূৰণ কৰিলে xy, তো x মাইনাস 3y, গতিকে এইটো হ'ব এনসার। এইটো কৰিলেও হয়, এইটো কৰিলেও হয়, যেহেতু স্ট্যান্ডার্ডটি আছে এটা, মানে এইটো কৰিলে বেছি ভাল।
আৰু যদি নোৱাৰা গতিকে এইখিনি কৰিলেও কোনো কথা নাই, কৰিলেই হ'ল। আমাৰ এনচাৰখিনি কৰিব লাগে আৰু প্ৰচেছখিনি কি হ'ব লাগে, ঠিক হ'ব লাগে। কেনেকৈ কৰা কৰা, কোন নিয়মত কৰা কৰা, কোনো প্ৰব্লেম নাই, কোনেও কাটিব নোৱাৰিব। ঠিক আছে, এতিয়া 1 নম্বৰ হল, 2 নম্বৰ হল। চাম 3 নম্বৰ কোৱেশ্চনত কি কৈছে। নম্বৰ কোৱেশ্চনত কৈছে a স্কয়ার bc প্লাস ab স্কয়ার c প্লাস ab c স্কয়ার এইটো কৈছে। আৰু 4 নম্বৰ কোৱেশ্চনত আছে a কিউব মাইনাস a স্কয়ার b স্কয়ার। এইকেইটা কোৱেশ্চনত দিয়া আছে। তো কোৱেশ্চন নম্বৰ 3 উৎপাদক বিশ্লেষণ কৰিব লাগে। এতিয়া চাম কমন কি আছে, চোৱা a b c, ইয়াতেও a b c, ইয়াতেও a b c, গতিকে a b c তিনিওটা পদতেই আছে a b c, ইয়াতেও আছে a b c, a b c, a b c গোটেইটোতে আছে, গতিকে কমন লবা কি a b c ললা। এতিয়া a কেইটা আছিল, দুটা আছিল, কেইটাই কমন লৈছো, এটা, গতিকে বাকি থাকিব এটা। b এটা c এটা আছিল, b এটা c এটা তো আগতীয়াকৈ কমন লোৱাই হৈছে, প্লাস এতিয়া a b c কমন লৈছা, তো b কেইটা আছিল, ইয়াতে দুটা আছিল, এটা b লৈছা, গতিকে এটা b থাকিব, সেম c দুটা আছিল, গতিকে এটা c থাকিব। এইখিনি হৈ যাব তোমাৰ কি आंसर। ইয়াতে চোৱা a কিউব আছে a স্কয়ার, গতিকে a দুটা, ইয়াতেও আছে দুটা a, ইয়াতেও দুটা a আছে, হয় না নাই, এটা a বেশি আছে, গতিকে দুটা a কমন আছে, দুটাতে দুটা a কমন ললো, দুটা a ইয়াতেও আছে ইয়াতেও আছে, গতিকে দুটা a কমন ললো। এতিয়া কিটা আছিল, টোটাল তিনিটা আছিল, দুটা তো আগতে কই লৈছো, বাকি থেকে কিটা এটা মাইনাস a স্কয়ার তো লোৱা হৈছে, বাকি থাকিব কিমান b স্কয়ার। তো তোমাৰ आंसर কি হৈ যাব এইখিনি। তো এইবিলাকে হল উৎপাদক বিশ্লেষণ, ফ্যাক্টরাইজেশন বলা হয়, ইংলিশত কোৱা হয় ফ্যাক্টরাইজেশন বুলি। এতিয়া যেটো স্টার্ট কৰিম এটো হল কোশ্চেন নম্বৰ কিমান 3। 3 কি কৈছে, উৎপাদক বিশ্লেষণ কৰা। উৎপাদক বিশ্লেষণ কৰিব কৈছে, যেতিয়া এনেকুৱা ধৰণৰ চাৰিটা পদ থাকিব, কি থাকিব, চাৰিটা পদ থাকিব, তেতিয়া কেনেকৈ উৎপাদক বিশ্লেষণ কৰিবা। কথাটো হল এইখিনি, কেনেকৈ কৰিবা উৎপাদক বিশ্লেষণটো, মানে ফ্যাক্টরাইজেশন বুলি কোৱা হয়। কি কোৱা হয় ইংলিশত, ফ্যাক্টরাইজেশন। এইটো কৰাৰ কাৰণে দুটা লবা, ইয়াৰ পৰা দুটা মানে জোড়া বনাই লবা, প্ৰথম দুটা পিছত দুটা। কি কৰিবা, প্ৰথম দুটাৰ পৰা কমন লবা, কমনটো হিকি আহিলা। সো ইয়াতে x দুটা আছে, ইয়াতে x এটা আছে, তাৰ মানে এটা x দুটাতে আছে, গতিকে এটা x কমন ললো। বাকি থাকিল কিমান, দুটা আছিল, তাহলে এটা বাকি থাকিল, প্লাস দিলা, x তো আগতীয়াকৈ গল, বাকি থাকিল কিমান y গল। এইখিনি তাৰপিছত এই দুটাৰ ভিতৰত কি কমন আছে, চোৱা 6 দুটাতে আছে, গতিকে 6 কমন আছে, বাকি থাকিল কিমান x প্লাস কিমান y, এইখিনি থাকিল। এতিয়া এই গোটেইটো চাবা, এই দুটা আছে না ইয়াতে পদ, এতিয়া কিটো হল দুটা পদ হল, এইটো এটা আৰু এইটো এটা, গতিকে ইয়াত কমন কি আছে, x plus y আছে, x plus y আছে, তো কমন আছে কি আমাৰ x plus y। তো এইখিনি ইয়াতেও আছে, এইখিনি ইয়াতেও আছে, তো কমন এইখিনি আছে। বাকি থাকিল কি, x বাকি থাকিল, কাৰণ এইটো তো আগতীয়াকৈ লৈ লৈছো, এইটো বাকি থাকিল, প্লাস কি বাকি থাকিল, এইটো তো আগতীয়াকৈ লোৱা হৈছে, প্লাস 6 থাকিল। তো আমাৰ आंसर কিনি হল এইখিনি। ইয়াক কোৱা হয় উৎপাদক বিশ্লেষণ কৰা, ফ্যাক্টরাইজেশন। আর মই যে কৈছো পদ বুলি, ইয়াক ইংলিশত কয় টার্মস বুলি, টার্মস। ইয়াতে টার্মস আছে চাৰিটা, ইয়াতে কেইটা আছে, চাৰিটা আছে, গতিকে দুটা দুটা জোড়া বনাই লবা, দুটা। এই ড্যাশটো দিব নালাগে, জাস্ট বুজাৰ কাৰণে কিন্তু। এতিয়া কমন চোৱা, ইয়াতে x x আছে, গতিকে x কমন গল, থাকিল কিমান y থাকিল, প্লাস x তো আগতীয়াকৈ গৈছে না, একো নাই মানে 1 থাকিব, প্লাস এতিয়া চোৱা এই দুটাৰ ভিতৰতে কমন কি আছে, একো তো নাই, আছে নেকি কমন, একো দেখাতো না যায়। তো যদি কমন একো না থাকে, দ্যাট মিন্স 1 কি থাকে, গোটেইটোতে থাকে, কারণ 1 আৰু y পূরণ কৰিলে কি হ'ব, y এ হ'ব, 1 আৰু 1 পূরণ কৰিলে কি 1 এ হ'ব, গতিকে এই 1 টো দুয়োটাতে থাকিব, এই কাৰণে 1 কমন যাব, থাকিব কিমান y plus 1। এতিয়া যদি চোৱা এইটো আৰু এইটো কি আছে, কমন আছে, গতিকে এইটো কমন গল y plus 1, বাকি থাকিল কি x থাকিল, আৰু কি বাকি থাকিল, প্লাস 1 বাকি থাকিল। তো এইটো হল আমাৰ কি 2 নম্বৰৰ आंसर। এতিয়া চাম 3 নম্বৰটো কি কৈছে, কোশ্চেন নম্বৰ 3। 24 x square y plus 12x square minus 12xy minus 6x এইটো দিয়া আছে। আৰু কোশ্চেন নম্বৰ 4 দিয়া আছে কিমান, z minus 7 plus 7xy minus xy z এইটো দিয়া আছে। তো সেম প্রসেস, আগতীয়াকৈ চাবা এই দুটা পদত কি কমন দেখা যায়। যদি ভালকে চোৱা 24 আৰু 12, 12ৰ যদি ঘৰ চোৱা,
12 ঘর মানে 12 ফ্যামিলি নহয়, 12 টেবিল, 12 1 গুণ 12, 12 2 গুণ কিমান 24। গতিকে ক'ব পাৰো যে 12 ঘৰত 12 আছে আৰু কি আছে 24 আছে। গতিকে কমন কি হ'ব 12 হ'ব আৰু কি হ'ব কমন 12 হ'ব না। গতিকে এই দুটাৰ পৰা কি কমন ল'ম 12 কমন ল'ম। তাৰপিছত ইয়াতে x ৰ ওপৰত 2 আছে, x স্কয়াৰ আছে, ইয়াতো x স্কয়াৰ, গতিকে কমন x স্কয়াৰ আছে। বাকি থাকিল কিমান 24 আছিল 12 লৈছো, 12 কিমান গুণ 24, 12 2 গুণ 24, তো বাকি থাকিব কিমান 2। x স্কয়াৰ তো আগতীয়াকৈ লৈছো, থাকিল কিমান y, y দিলা, ঠিক আছে, প্লাস 12 x স্কয়াৰ লৈ লৈছা, গতিকে থাকিল কিমান 1। এতিয়া এই দুটাৰ ভিতৰত মাইনাস আছে, মাইনাস ললা, 12 আছে 6 আছে, গতিকে 6 এর ঘৰত 12 আছে না নাই, 6 1 গুণ কিমান হ'ব 6, 6 2 গুণ কিমান 12, গতিকে 6 এর ঘৰত দুটাই আছে, তো 6 কমন লবা আৰু x x আছে না, x কমন লবা, গতিকে লিখিবা 6 কিমান গুণ 12, 6 2 গুণ 12, x তো আগতীয়াকৈ লৈছো, তাহলে বাকি থাকিল y। ইয়াতে কি দিবা মাইনাস দিবা না প্লাস দিবা, কোশ্চেনটো হল এইখিনি। যদি আগত মাইনাস দিছা গতিকে এইটো কি হৈ যাব প্লাস হৈ যাব। কিয় প্লাস হ'ব, কাৰণ চোৱা মাইনাস 12, 6 2 গুণ 12 xy হল, আৰু প্লাসে মাইনাসে কি হৈ যাব মাইনাস হৈ যাব, এই প্লাসে মাইনাসে মাইনাস হৈ যাব। তোমালোকে যদি ইয়াতে ভুলতে মাইনাস দি দিয়া এইটো চাই, তেতিয়া মাইনাসে মাইনাসে কি হৈ যাব প্লাস হ'ব, কাৰণ ব্র্যাকেট আছে, এই কাৰণে মাইনাস ইয়াতে নহব, কিন্তু মাইনাস দিলে এই কোশ্চেনটো আমাৰ কি হৈ যাব চেঞ্জ হৈ যাব, এই কাৰণে কি দিবা প্লাস দিবা। 6x তো আগতীয়াকৈ লৈছো, থাকিব কিমান 1। এতিয়া এইটো তো আৰু এইটো তো কি আছে, দুটাতে এই পার্টখিনি কমন আছে, তো কমন ললা, বাকি থাকিল কিমান 12x স্কয়ার মাইনাস কিমান 6x, এইখিনি বাকি থাকিল হল। এতিয়া যদি আকৌ চোৱা আৰু কমন আছে ইয়াতে, গতিকে আৰু এটা পার্ট হ'ব ইয়াতে 2y + 1, কি হ'ব ইয়াতে চোৱা 12x স্কয়ার আছে, 6x আছে, গতিকে 6 এর ঘৰত কি আছে 12 তো আছে না, গতিকে কি কমন লম 6 কমন লম, আৰু x x কমন আছে, x কমন লম। 6 কিমান গুণ 12, 6 2 গুণ 12, 6 2 যা 12, এটা x ললো আৰু এটা x বাকি থাকিল মাইনাস 6x তো আগতীয়াকৈ লৈছো, থাকিল কিমান 1। এতিয়া উৎপাদক বিশ্লেষণ কৈছে, গতিকে কেনেকৈ লিখিবা 6 ক লিখা যায় 2 পূৰণ 3x, আৰু 3 2 গুণ 6x হল, বাকি থাকিল কিমান 2y + 1, আৰু এইফালে থাকিল কি 2x - 1, গতিকে आंसर আমাৰ কি হল এইখিনি হৈ গল আমাৰ आंसर। গম পাইছা। এতিয়া 4 নম্বৰটো কৰিম, তো 4 নম্বৰটো কি কৈছে, এইটো আছে উৎপাদক বিশ্লেষণ, দুটা আৰু দুটা কমন লব লাগিব। এতিয়া চাবা z - y আছে, তো কমন কি যাব একো নাই, মানে 1 কমন যাব, গতিকে 1 কমন লম, থাকিব কিমান যি আছে এইটো থাকিব 1 কমন ললে। ইয়াতে কি আছে মিল কি আছে চোৱা, প্লাসই ললো আগতে, মই মিল কি আছে xy আছে, xy, গতিকে xy মিল আছে, থাকে কিমান 7 মাইনাস, ইয়াতে xy তো লৈছে আগতীয়াকৈ z থাকিল। এতিয়া যদি ভালকে চোৱা z - 7 আছে, 7 - z আছে, একে আছে, কিন্তু মাইনাস প্লাসৰ কি আছে গন্ডগোল আছে, ইয়াতে -7 আছে, ইয়াতে কি আছে +7 আছে, গতিকে এইটো কমন লোৱা নাযায়। যদি z - 7 ইয়াতেও z - 7 থাকিলে তেতিয়া কমন লোৱা গল হয়, এইটো তো নাই, এইটো কি কৰিব লাগিব ঠিক কৰিব লাগিব। কেনেকৈ ঠিক কৰিবা চোৱা, মই কি কৰো এই যে -7 আছে না, মই -7 খিনি আগত লিখিম আৰু z খিনি পিছত লিখিম, লিখিলো যাতে মিলে বস্তুখিনি। এতিয়া চিহ্নখিনি আমাক ঠিক কৰিব লাগিব, 7 এর আগত মাইনাস আছিল, গতিকে মই আগতে মাইনাস দিলো, যেতিয়া আগতে মাইনাস দিছো তেতিয়া পূৰণ কৰিলে -7 হৈ গল। z এর আগত কি সিম্বল আছিল প্লাস আছিল, আৰু ইয়াতে মই প্লাস যদি দি দিও তেতিয়া তো প্লাসে মাইনাসে মাইনাস হৈ যাব, কিন্তু z এর আগত মাইনাস আছে নাই, কি আছে প্লাস আছে, গতিকে প্লাস কৰাৰ কাৰণে আমাক ইয়াতে মাইনাস যেটো কমন লৈছো দিব লাগিব, কি আমাৰ মাইনাস দিব লাগিব। তেতিয়া চাব পাৰা যে -7, এই -7 -7 আছে প্লাস কি হ'ব z হ'ব, যে প্লাস z হ'ব, আৰু 1 যি আছিল 1 তো লিখি দিছো, এটো 1 প্লাস xy 7 - z। এতিয়া ইয়াতো 7 - z, ইয়াতো 7 - z, গতিকে 7 - z কমন ললো, থাকিল কিমান -1 প্লাস xy, এনেকৈ লিখিব পাৰা 7 - z, আগতে xy ক লিখি দিয়া, প্লাসত আছিল আৰু এটো মাইনাস আছিল, এইখিনি, গতিকে এইখিনি হৈ যাব তোমাৰ কি आंसर। কিছুমানে যদি অলপ চেঞ্জ কৰি লিখে তথাপিও z - 7 হ'ব পাৰে, কিন্তু आंसर z - 7 এইটো হ'ব পাৰে, গতিকে এইটোও রাইট আছে, আৰু যদি উত্তৰমালাত কিবা বেলেগ দি আছে এইটোও রাইট আছে, কারণ দুই ধৰণে হ'ব পাৰে কথাখিনি, কোনো অসুবিধা নাই এইখিনি বস্তু, ঠিক আছে গম পাইছা। এতিয়া যেটো স্টার্ট কৰিম এইটো হ'ল কোৱেশ্চন নম্বৰ কিমান 4। কোৱেশ্চন নম্বৰ 4 কি কৈছে উৎপাদকত প্ৰকাশ কৰা, উৎপাদকত প্ৰকাশ কৰিব লাগে। তো
তো কি কৰিবা এইটো কৰাৰ আগতে কেইটামান ফৰ্মুলা জানিব লাগিব তো মই সাইডত লিখি দি আছো কি হ'ব ধৰা a + b হোল স্কয়ার আগতে পাইছে ফৰ্মুলা কি হ'ব a স্কয়ার + 2ab + কি হ'ব b স্কয়ার তাৰ পিছত পাইছা a - b হোল স্কয়ার এইটোৰ ফৰ্মুলা কি হ'ব a স্কয়ার - 2ab + কি হ'ব b স্কয়ার এইখিনি হ'ব তাৰ পিছত ফৰ্মুলা আছিল a স্কয়ার - b স্কয়ার এইটো মিনিং হল একবাৰ যোগ কৰিব লাগিব আৰু একবাৰ কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তাৰ মানে a + b a - কি b এইখিনি ফৰ্মুলা লৈ আমাক কি কৰিব লাগিব অঙ্কখিনি কৰিব লাগিব তো কেনেকৈ কৰিবা তো প্ৰথম যেটো কোশ্চেন দিছে প্ৰথম কোশ্চেনত কি দিছে 4x² + 12x + কিমান 9 তো 4 কি লিখা যায় 2 লিখা যায় x লিখা যায় ওপৰত কি দিয়া যায় স্কয়ার তো 2 ক স্কয়ার করলে 4 হ'ব x ক স্কয়ার করলে x স্কয়ার হ'ব আৰু 9 ক কি লিখা যায় 3 ওপৰত কি স্কয়ার a স্কয়ার হল b স্কয়ার হল মাজতে কি হ'ব প্লাস 2ab 2 লিখিবা এইটো হল a এইটো লিখিবা আৰু এইটো হল b এইটো লিখিবা তো পূৰণ কৰিলে কিমান হ'ব 3 × 6 6 × 12 তো 12x মিলি গল আৰু ফৰ্মুলা আহি গল a স্কয়ার + 2ab + কিমান b স্কয়ার গতিকে आंसर কি হ'ব a + b ওপৰত কি হ'ব হোল স্কয়ার কারণ এই ফর্মুলা কিনি কত আছে এইটো আছে না a স্কয়ার 2ab b স্কয়ার आंसर হ'ব a + b হোল স্কয়ার গতিকে ইয়াত হ'ব a + b হোল স্কয়ার a হল এইখিনি b হল এইখিনি এইবাৰ লিখিবা দুইবাৰ লিখিবা একবাৰ আৰু একবাৰ লিখিলো এইবাৰ লিখিলো দুইবাৰ তো এইটো হল তোমাৰ কি आंसर ঠিক একেদৰে এইটো 25 আছে কাৰ স্কয়ার 5 ৰ হ'ব বৰ্গ 5m স্কয়ার 25 9 কি লিখা যায় 3 স্কয়ার আৰু ইয়াতে হ'ব 2ab a মানে হল 5m b মানে হল কিমান 3 গতিকে आंसर কি হ'ব a + b হোল স্কয়ার এটো হল a এটো হল b স্কয়ার দিন এইবাৰ লিখিম দুইবাৰ লিখিম তাৰ পিছত এটো চোৱা x ক তো স্কয়ার কৰি দিয়া আছে অলৰেডি অসুবিধা নাই এতিয়া 25 ক কি লিখা যায় 5 স্কয়ার মাইনাস আছে মাইনাস দিলো এতিয়া ফর্মুলা কি হ'ব 2ab 2 হল a গুণটো হল x b গুণটো হল 5 তো কৰিলে a স্কয়ার - 2ab + b স্কয়ার आंसर হ'ব a - b হোল স্কয়ার a আৰু এটো b মাজতে হ'ব মাইনাস ওপৰত হ'ব স্কয়ার গতিকে কেইটা লিখিব লাগিব দুটা কাৰণ উৎপাদকত কৈছে যেহেতু ফ্যাক্টৰাইজ কৰিবৰ কাৰণে সেইকাৰণে দুটা লিখিব লাগিব এতিয়া আগতে কৈছিলো যেতিয়া বৰ্গ পঢ়াইছিলো 121 কাৰ বৰ্গ 11 ৰ বৰ্গ গতিকে 11 লিখিবা b লিখিবা ওপৰত কি স্কয়ার মাইনাস দিলা আৰু 16 কি লিখা যায় 4c হোল স্কয়ার a স্কয়ার হল b স্কয়ার মাজতে হ'ব 2ab a মানে হল এইটো b মানে হল 4c তো 2 11 × 22 22 4 × কিমান 48 সরি 88 bc কি হ'ব ফর্মুলা হ'ব a - b হোল স্কয়ার ওদিকে এইবাৰ লিখিম দুবাৰ লিখিম এইখিনি হল আমাৰ কি आंसर এই ইয়াক কয় উৎপাদক প্ৰকাশ কৰা আশা কৰিছো বুজি পাইছা আৰু এটা 5 নম্বৰ কৰি দি আছো 5 নম্বৰ কি দিছে 5 নম্বৰ দিছে 9p² - 16q² এইখিনি দিছে তো 9p² কি লিখা যায় 3 লিখা যায় p লিখা যায় ওপৰত কি স্কয়ার লিখা যায় আর 16 ক 4 লিখা যায় q লিখা যায় ওপৰত স্কয়ার লিখা যায় কারণ 4 ক স্কয়ার করলে কি হবে 16 3 ক স্কয়ার করলে কি হবে 9 তো a স্কয়ার - b স্কয়ার এর ফর্মুলা একবার যোগ কৰিব লাগিব একবার কি বিয়োগ কৰিব লাগিব যোগ কৰা 3p + 4q একবার যোগ কৰা আৰু একবার কি কৰা বিয়োগ কৰা গতিকে একবার যোগ আৰু একবার কি বিয়োগ কৰিব লাগিব তো এইখিনি হ'ব আমাৰ কি आंसर আজি ইমানলৈকে থাক মই কি কৰিছো তোমালোকৰ ভিডিও যিখিনি আছে না এইখিনিৰ সিরিয়ালি মই লেকচার খিনি লিখি দিছো লেকচার 1 লেকচার 2 লেকচার 3 এনেকুৱা ধৰণৰ লিখা আছে তো এইটো আমাৰ কি লেকচার মেবি 4 বা 5 চলি আছে এটো মই লিখি দিম তোমালোকে চাই লবা আৰু বাকি ক্লাস যিবিলাক আছে এইবিলাকৰ লিংক মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা চাই লবা আৰু যদি ক্লাসখিনি ভাল লাগে তেতিয়া লাইক কৰিবা শেয়ার কৰিবা আৰু সাবস্ক্রাইব কৰি দিবা লগতে বেল আইকনখিনি দবাই দিবা যাতে তোমালোকে মোৰ ভিডিওৰ নটিফিকেশনখিনি সোনকালে পাব পাৰা